वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম হোজাই জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন এতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপচনৰ হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকৰ জিলাত এক্সাম শেষ হৈ গলে এইটো WhatsApp গ্ৰুপত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিব পাৰিবা মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা কমেন্ট সেকশনত লিংকটো মই দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও বহুত জিলাৰ তোমাৰ সায়েন্সৰ মেথছৰ সোশ্যাল সায়েন্সৰ এছামিছৰ ইংলিছৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো তোমালোকে যদি চোৱা নাই চাই লোৱা কাৰণ এইবোৰ তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো সোৱা আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো 1 নম্বৰ প্ৰশ্নটো আমাৰ কি কৈছে সোৱা তলৰ কোন পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক সো আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক হয় তোমাৰ সলিড বস্তু অৰ্থাৎ গোটা বস্তু তো ইয়াতে গোটা বস্তু আছে তো সোৱা সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 2 নম্বৰ প্ৰশ্নটো সোৱা 0 ডিগ্ৰী সেলসিয়াস 25 ডিগ্ৰী সেলসিয়াস আৰু 100 ডিগ্ৰী সেলসিয়াসক কেলভিনলৈ তুমি প্ৰকাশ কৰিলে কোনটো শুদ্ধ হ'ব হেতু আমাৰ লাগে এতে তুমি ভালদৰে যদি লক্ষ্য কৰা তেতিয়া হলে সোয়াতে 0 ডিগ্ৰী আছে আৰু ইফালে আছে তোমাৰ 25 গতিকে 0 ডিগ্ৰী তোমাৰ সেলসিয়াসৰ পৰা কেলভিনত নিবলৈ হলে 273 কি কৰিব লাগিব প্লাস কৰিব লাগিব তো 0 ডিগ্ৰী হলে তোমাৰ এটো কিমান আহিব 273 আহিব আৰু 25 ডিগ্ৰী হলে তোমাৰ কি হ'ব 273 প্লাস 25 মানে এটো হ'ব তোমাৰ 892 298 আহিব আৰু আছে তোমাৰ 100 ডিগ্ৰী তো এটোৰ লগত 273 প্লাস কৰা এটো আহিব তোমাৰ 373 মানে 273 298 আৰু 373 এটো স্যার ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ এতে 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে সোৱা এতে তোমাৰ ইয়াৰ পৰা x আৰু y টো তুমি উলাব লাগে সবাই এতে এটো গোটা বস্তু তোমাৰ তৰল হয় কেতিয়া হয় এটো ও x দিছে এটো গোটাৰ পৰা তৰল হয় গোটা বস্তু তৰল হ'ব কেতিয়া যেতিয়া তোমাৰ এটো গলন হ'ব হয় গলন হ'ব তো এটো তোমাৰ গলন x গলন আছে ইয়াতে আৰু ইয়াতে আছে গতিকে তোমাৰ b আৰু c টো নহব তাৰ পিছত y টো লিকুইডৰ পৰা তৰলৰ পৰা গোটা হয় কেতিয়া যেতিয়া স্ফটিকীকৰণ হয় এটো সলিডিফিকেশন এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব স্ফটিকীকৰণ হলে তৰল পদাৰ্থ গোটালৈ পৰিৱৰ্তন হয় এই নম্বৰটো কারেক্ট অপশন হ'ব তাৰ পিছত প্ৰশ্নটো সোৱা এতে কৈছে পিতল এবিধ সংকৰ ধাতু যত উপাদানবোৰ প্ৰায় পিতলত থাকে জিংক আৰু কপাৰ থাকে আৰু তোমাৰ জিংক থাকে 70% আৰু কপাৰ থাকে 30% এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতু আৰু অধাতু সাধাৰণ উষ্ণতাত তোমাৰ ধাতুটোৰ নাম হৈছে পাৰা বা মাৰ্কিউৰি আৰু অধাতুটোৰ নাম হৈছে ব্ৰোমিন এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব 6 নম্বৰ কোৱেশ্চনটো সোৱা এটো মিলাবলৈ দিছে সবা 6 নম্বৰটো মিলাবলৈ দিছে এতে তোমাৰ সোৱা এলিমেন্ট তোমাৰ কি হ'ব এটো গোল্ড হ'ব তাৰ পিছত লিকুইড মেটেল হৈছে মাৰ্কিউৰি হয়নে তো তোমাৰ এ নম্বৰটো আহিব 4 ৰ লগত তো এটো নহয় তি নম্বৰ 4 এটা অপশনতে আছে এটো তোমাৰ সি অপশনত আছে A4 হ'ব B1 হ'ব এটো যৌগটো হ'ব সুগাৰ আৰু মিশ্ৰণ হ'ব সল সলিউশন এটো তো মিলাই আছে গতিকে তোমাৰ সি অপশনটো কারেক্ট হ'ব তাৰ পিছত সোৱা এতে কি কৈছে 7 নম্বৰ কোৱেশ্চনটো কোষ কেন্দ্ৰৰ উপৰিও DNA থকা কোষ সংগানবিধ হৈছে মাইটোকন্ড্ৰিয়া এটো সি অপশনটো কারেক্ট হ'ব দুটাত থাকে এটা হৈছে মাইটোকন্ড্ৰিয়া আৰু এটা হৈছে তোমাৰ প্লাস্টিড এই দুটা তোমাৰ কি থাকে নিজৰ ডিএনএও থাকে লগতে কোষ কেন্দ্ৰও থাকে এটো প্ৰাণীৰ ক্ষেত্ৰত মাইটোকন্ড্ৰিয়া আৰু উদ্ভিদৰ ক্ষেত্ৰত প্লাস্টিড 8 নম্বৰ প্ৰশ্নটো সোৱা তলৰ কোনবিধ কোষ সংগাণু উদ্ভিদ কোষত পোৱা যায় কিন্তু প্ৰাণী কোষত পোৱা নাযায় এটো প্লাস্টিডটো প্ৰাণী কোষত পোৱা নাযায় কেৱল উদ্ভিদ কোষতে পোৱা যায় এটো সি অপশনটো কারেক্ট হ'ব 9 নম্বৰটো কোনবিধ পেশীকলা গোটেই জীৱন অবিৰতভাৱে আৰু অক্লান্তভাৱে কাৰ্য সম্পন্ন কৰি থাকে এটো হৈছে হৃদ পেশী এটো বি অপশনটো কারেক্ট হ'ব
আমাৰ যেটো হাৰ্ট আছে হাৰ্ট হৃদ এই হৃদটো তোমাৰ কি নহয় আমি মৰাৰ আগলৈকে অবিৰতভাৱে মানে কন্টিনিউয়াসলি কাম কৰি থাকে আৰু যেদিনাই কাম কৰা বন্ধ কৰিব সেইদিনাই আমি মৰিব লাগিব 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে নাৰিকলৰ বাকলি কোনবিধ কলাৰে গঠিত স্ক্লেৰেনকাইমা কলাৰে গঠিত এই নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰ পিছত কৈছে কাণ্ড আৰু শিপাৰ পৰিধি বৃদ্ধি কৰে কোনে এটো কৰে তোমাৰ পাৰ্শ্বীয় ভাজক কলাই কৰে হয়নে পাৰ্শ্বীয় ভাজক কলা এটো তোমাৰ বি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা বস্তু এটাৰ হৰণ তোমাৰ কি হয় ই কেতিয়াও শূন্য হ'ব নোৱাৰে এটো মিছা হয় কাৰণ হৰণৰ মান শূন্য হ'ব পাৰে আৰু 2 নম্বৰত কৈছে অতিক্ৰম কৰা দূৰত্বৰ সমান নাইবা কম হ'ব পাৰে এটো কাৰেক্ট হয় তোমাৰ হৰণৰ মান কেতিয়াও তোমাৰ অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে কম হ'ব পাৰে বা সমান হ'ব পাৰে দুটা হ'ব পাৰে কম হ'ব পাৰে নাইবা সমান হ'ব পাৰে কিন্তু বেছি হ'ব নোৱাৰে গতিকে বি অপচনটো কাৰেক্ট হ'ব 13 নম্বৰ কোৱেশ্চন নিম্নলিখিত কোনটো লেখ এটা সুষম গতিক সঠিকভাৱে প্ৰতিনিধিত্ব কৰিছে সুষম গতি বুলি কৈছে না সুষম গতি এটো এ নম্বৰ অপচনটো কাৰেক্ট হ'ব ইয়াতে সব ডিসটেন্স বাই টাইম আছে গতিকে এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এটো চোৱা ইয়াতে এখন বাসে 10 সেকেন্ডত ইয়াৰ গতি 36 কিলোমিটাৰ প্ৰতি সেকেন্ড প্ৰতি ঘণ্টাৰ পৰা 72 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বঢ়ালে ইয়াৰে ত্বৰণৰ মান কিমান হ'ব এতে তোমাৰ যদি ভালদৰে লক্ষ্য কৰা চোৱা ইয়াতে কিন্তু গুটেকেটা তোমাৰ কি হত আছে এটা সব মিটাৰ পার সেকেন্ডত আছে কিন্তু ইয়াতে দিয়া আছে তোমাৰ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিকে তুমি এটো কনভার্ট কৰিব লাগিব আগতে সো ইয়াতে তোমাৰ ইউৰ মান হৈছে 36 ইউৰ মান তোমাৰ কি 36 কিন্তু ইয়াতে আছে কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে এটো মিটাৰ প্ৰতি সেকেন্ডলৈ কনভার্ট কৰিবলৈ হলে কি কৰিব লাগিব 5/18 ৰে পূৰণ কৰিব লাগিব গতিকে এটো যাব দুই বাৰ গতিকে এটো আহিব তোমাৰ কিমান 10 এটো হ'ব মিটাৰ পার সেকেন্ড বুজি পালা আৰু ভিৰ মান আছে তোমাৰ 72 গতিকে 72 এটো কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে তো মিটাৰ পার সেকেন্ডত নিবলৈ হলে এটো 5/18 ৰে হৰণ কৰিব লাগিব এটো যাব 4 বাৰ গতিকে এটো 5 × 20 এটো হ'ব তোমাৰ 20 মিটাৰ পার সেকেন্ড এতিয়া আমাৰ ওলাবলৈ দিছে ত্বৰণ চাবা ত্বৰণ আমি জানো a = কি হয় v - u / t ইয়াতে ভিৰ মান আছে কিমান 20 - 10 / t টিৰ মানে সময় দিয়া আছে তোমাৰ 10 গতিকে এটো হ'ব তোমাৰ 10/10 10/10 মানে কি হ'ব 1 ডি অপশন কি হ'ব কারেক্ট অপশন হ'ব 50 নম্বৰটো চোৱা r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে v বেগেৰে এপাক ঘূৰিবলৈ লোৱা সময় তো চোৱা প্ৰথমতে ভেলোসিটি লোৱা এটা তোমাৰ এনেকে এটো পয়েন্টৰ পৰা এটো যদি তোমাৰ r হয় এটোৰ পৰিধি হৈছে 2πr আৰু সময় যদি t লয় তেতিয়া হলে তোমাৰ v = কি হয় 2πr/t হয় হয়নে গতিকে এৰ পৰা ওলাবলৈ দিছে আমাৰ কাৰমান তো v = কি হ'ব 2πr/t এটা মান ওলাবলৈ দিছে সময় তো t = কি হ'ব 2πr/v এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 16 নম্বৰ কোৱেশ্চনটো চোৱা a আৰু b দুটা বস্তুৰ ভৰ ক্ৰমে 6 আৰু 34 a এর দিয়া আছে 6 কেজি আৰু তোমাৰ b এর দিয়া আছে 34 কেজি এটাতে জড়তা কার বেশি হ'ব b এর জড়তা বেশি হ'ব কারণ b এর ভর বেশি হয় b এর জড়তা বেশি এতকৈ এটো বি অপশনটো কারেক্ট হ'ব এটো b এর জড়তা এতকৈ বেশি হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা এটো নিউটনৰ কোনটো সূত্ৰ চোৱা এটো নাও ইফালে গৈছে মানুহজন ইফালে আহিছে এটো হৈছে ক্ৰিয়া এটো হৈছে প্ৰতিক্ৰিয়া ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কোনটো সূত্ৰৰ লগত জড়িত তৃতীয় সূত্ৰৰ লগত সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা ইয়াতে যদি কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল স্থিৰ আৰু ইয়াৰে ভৰ দুগুণ কৰা হয় তেন্তে ত্বৰণৰ মান কিমান হ'ব ইয়াতে ত্বৰণৰ কথা সুধিছে ত্বৰণ ইয়াতে কৈছে তোমাৰ বল স্থিৰ ৰাখিছে আৰু ভৰ দুগুণ কৰিছে আচ্ছা তো তোমাৰ f = কি হয় m a হয় না তো f = m হলে তোমাৰ a = কি হ'ব f / m হ'ব আৰু ইয়াতে m মানে হৈছে বস্তুটোৰ ভৰ তো f টো তো সেম থাকিব ভৰ তোমাৰ দুই গুণ কৰা হৈছে সব ভৰ দুই গুণ তো
2 গুণ কৰিলে এইটো কি আহিব 2m গতিকে এইটোক আমি লিখিব পাৰোঁ 1/2 f/m হয়নে মানে এইটো হাফ অফ কি হ'ব আধা হ'ব ত্বৰণৰ মান আধা হ'ব আধা এইটো বি অপশনটো ইয়াৰে কি হ'ব কাৰেক্ট হ'ব এইটো সব বিত আধা আছে গতিকে বি অপশনটো কাৰেক্ট হ'ব 90 নম্বৰ ফোর্সৰ এসআই একক আমি জানো বলৰ এসআই একক নিউটন হয় কিন্তু অপশন এটা তো নিউটন নাই তেতিয়াহলে আমি কি কৰিম চাবা আমি সকলে জানো F = কি ma m মানে হৈছে বস্তুটোৰ ভৰ ভৰৰ এসআই একক হৈছে কেজি আৰু ইমান হৈছে ত্বৰণৰ এসআই একক হৈছে মিটাৰ/সেকেন্ড স্কয়াৰ গতিকে কেজি মিটাৰ/সেকেন্ড স্কয়াৰকে আমি কি বুলি কওঁ নিউটন বুলি কওঁ তো তোমাৰ দুইটা মনত ৰাখিবা এটো আৰু এটো তো কেজি মিটাৰ/সেকেন্ড স্কয়াৰ শুদ্ধ হ'ব কেজি মিটাৰ/সেকেন্ড স্কয়াৰ এই নম্বৰ অপশনটো কাৰেক্ট হ'ব 20 নম্বৰ জিৰ গৃহীত মান হৈছে 6.673 into 10 to the power -11 এটো নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এটো বি অপশনটো কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত 21 নম্বৰ এটা বস্তুৰ ভৰ 10 কেজি পৃথিৱীত ওজন কিমান হ'ব ওজন কি হয় w = mg এটো ভৰ দিয়া আছে 10 আৰু জিৰ মান জানো আমি 9.8 গতিকে 10 ক 9.8 টো মাল্টিপ্লাই কৰিলে 98 নিউটন হ'ব এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 22 নম্বৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান এটো তোমাৰ কি হয় মাধ্যাকৰ্ষণিক ত্বৰণৰ মান এটো বিক্ষোভত সৰ্বনিম্ন হয় আৰু তোমাৰ মেৰুৰ পৰা বিক্ষোভলৈ বাঢ়ে নহয় এটো বিক্ষোভৰ পৰা মেৰুলৈ বাঢ়ে এটো সি অপশনটোৱে কাৰেক্ট হ'ব 22 সি অপশন কি হ'ব কাৰেক্ট হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে দুটা বস্তুৰ মাজৰ দূৰত্ব পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ বল পূৰ্বৰ তুলনাত কিমান হ'ব এটা একেবাৰে কমন কোৱেশ্চন হয় সকলো জিলাতে আহিছে এই কোৱেশ্চনটো তো F = কি জানো আমি gmm/d² হয়নে ইয়াতে কৈছে তোমাৰ দূৰত্ব আধা কৰা হৈছে দূৰত্ব আধা কৰিলে তোমাৰ এটো কি আহিব gmm ডিভাইডেড বাই d এর ভ্যালু আধা হ'ব d এর ভ্যালু আধা হয় হোল স্কয়ার হ'ব গতিকে এর পৰা তুমি কি পাবা gmm ডিভাইডেড বাই এটো d² বাই কি পাবা 4 এটো 2 স্কয়ার কৰিলে 4 হ'ব গতিকে তুমি এর পৰা পাবা কি এর পৰা এটো ইফালে গলে 4 আহিব আৰু ইফালে আহিব তোমাৰ gmm/d² আচ্ছা এটো অলপমান সিম্পলিফিকেশন কৰি দিও তোমালোকৰ যদি বুজাত অসুবিধা হৈছে এটো কি আহিব gmm ডিভাইডেড বাই এটো 1 আছে নে গতিকে এটো হ'ব d² ইনটু কি হ'ব 1/4 আৰু 1/4 হলে তোমাৰ এটো ইফালে গলে এটো কি আহিব এটো 1/4 আহিব 1/4 আৰু ইফালে হ'ব তোমাৰ gmm কি হ'ব d² যেহেতু দূৰত্ব তোমাৰ কি কৰা হৈছে আধা কৰি দিয়া হৈছে গতিকে এটো 4 গুণ বলটো বৃদ্ধি হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব দেখতে কি এটো তোমাৰ ঠিক ঠাক আছে এটো ইয়াতে তোমাৰ 4 আহিব ডাইৰেক্টলি 4 এটো 4 4 গুণ বৃদ্ধি হ'ব তোমাৰ দূৰত্ব কমিলে আকৰ্ষণ বল বাঢ়ে এটো 4 হ'ব বাকি ঠিকই আছে বাৰু এটো 4 হ'ব এটো কারেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে 24 নম্বৰ প্ৰকৃতিৰ জলচক্ৰৰ কোনটো প্ৰক্ৰিয়া জড়িত নহয় এটা ট্ৰান্সপোৰ্টেশন জড়িত নহয় সি অপশনটো কারেক্ট হ'ব বাকি কিটা জড়িত হয় 25 নম্বৰ সৰ্বপ্ৰথম টিকা ভ্যাকচিন কোন আৱিষ্কাৰ কৰিছিল এডওয়ার্ড জেনাৰ সি অপশন কারেক্ট হ'ব 26 নম্বৰ তলৰ কোনটো ৰোগ ব্যাকটেৰিয়া জনিত ব্যাকটেৰিয়া এনথ্ৰাক্স এন বেচিলাস এনথ্ৰাক্সিস নামৰ ব্যাকটেৰিয়াৰ দ্বাৰা এনথ্ৰাক্স বেমাৰ হয় এটো ডি অপশনটো কারেক্ট হ'ব এটো তোমালোকে 7ত পঢ়িছা 27 নম্বৰ নিম্নলিখিত ৰোগসমূহৰ লগত সংক্ৰামক অভিজ্ঞতা মেলেৰিয়া তো প্ৰোটোজোৱাৰ দ্বাৰা হয় তো প্ৰথমত আহিব প্ৰোটোজোৱা এটো নহয় তাৰ পিছত যক্ষ্মা বেমাৰ হয় ব্যাকটেৰিয়াৰ দ্বাৰা এটো ব্যাকটেৰিয়া আছে আৰু ডেংগু বেমাৰ হয় ভাইৰাছৰ দ্বাৰা এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা 28 নম্বৰটোত কি কৈছে তলৰ কোনটো সেউজগৃহ গেছ কাৰ্বন ডাই অক্সাইড বি অপশন কারেক্ট হ'ব অক্সিজেন বায়ুমণ্ডলত ঘূৰি যায় কেনেকে হালক সংশ্লেষণৰ দ্বাৰা এটো তোমাৰ সি অপশন কারেক্ট হ'ব 30 নম্বৰ চোৱা তলৰ কোনবিধ এক প্ৰকাৰৰ সংযোজক কলা এটো ব্লাড হয় ব্লাড হৈছে কানেক্টিভ টিস্যু বি অপশন কারেক্ট হয় 31 নম্বৰ
উদ্ভিদৰ কুকবেদ কিহৰ দ্বাৰা গঠিত সেলুলোজৰ দ্বাৰা বি অপশনটো কারেক্ট হয় 32 নম্বৰ তলৰ কোনটো প্লাষ্টিক বৰণহীন লিউকোপ্লাষ্ট বৰণহীন হয় সি নম্বৰ অপশনটো কারেক্ট হ'ব 33 নম্বৰ সোয়া তলৰ কোনবোৰ শুদ্ধবোৰ ওলাব দিছে না এইডছ টু HIV ধাৰা হয় এটো কারেক্ট হয় তাৰ পিছত কলেৰা বেমাৰ হয় ভিব্ৰিয় কলেৰীৰ দ্বাৰা এটো কারেক্ট হয় ম্যালেৰিয়া হয় তোমাৰ প্ৰটোজোৱাৰ দ্বাৰা এটো তোমাৰ মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিস এটো তো নহয় এটোৰ দ্বাৰা মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিসৰ দ্বাৰা হয় তোমাৰ টিবি বেমাৰ মানে টিউবাৰকুলোসিস বা যেটোক আমি অসমীয়াত যক্ষ্মা বুলি কওঁ যক্ষ্মা বেমাৰ হয় তোমাৰ মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিসৰ দ্বাৰা আৰু পলিঅ যেটো তোমাৰ কি হয় বেমাৰ হয় পলিঅ বেমাৰটো তোমাৰ ভাইৰাছৰ দ্বাৰা হয় এন্টেমিবা হিস্টোলিকাৰ দ্বাৰা তোমাৰ ডিসেন্ট্ৰি বেমাৰ হয় ডিসেন্ট্ৰি এটো যেটো ডিসেন্ট্ৰি বেমাৰ আছে হেতুহে তোমাৰ এন্টেমিবা হিস্টোলিকাৰ দ্বাৰা হয় গতিকে 1 আৰু 2 হে কারেক্ট হ'ব তো ইয়াতে 1 আৰু 2 টো কারেক্ট হ'ব 1 and 2 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো চাই এটো সুপি পদ্ধতি আমি কি ক'ত ব্যৱহাৰ কৰো সুপি পদ্ধতি কেৰোসিন আৰু ওয়াটাৰ আমি তোমাৰ মিক্সে থাকিলে ইউজ কৰিব পাৰিম কাৰণ তোমাৰ দুইটাৰ ঘনত্বৰ পাৰ্থক্য আছে তো কেৰোসিন ওপৰত থাকিব পানীখিনি তলত থাকিব তো সুপিৰ যেটো তোমাৰ নাল আছে এটো চা এটো মই ভাল দেখাই দিও ধৰলে তোমাৰ কেৰোসিনৰ ঘনত্ব কম গতিকে ওপৰত থাকিব কেৰোসিন আৰু তলত তোমাৰ কি থাকিব তলত থাকিব এখানে থাকিব ওয়াটাৰ হয়নে তো ইয়াতে তুমি এটো অন কৰি দিলে প্ৰথমতে কি কৰিব ওয়াটাৰখিনি আহি যাব আৰু ওপৰত তোমাৰ এখিনি ৰৈ যাব গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চা এটো কি কৈছে এটা বস্তু সমবেগত গতি কৰিলে ইয়াতে তোমাৰ ত্বৰণ কি হ'ব সমবেগত তোমাৰ ত্বৰণৰ মান হঠাৎ 0 হয় ত্বৰণ মানে কি v - u / t যদি সুষম বেগ হয় তেতিয়া হলে তোমাৰ অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ সেম থাকিলে ইহতৰ পাৰ্থক্য কিমান হ'ব 0 / t মানে কি 0 এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 36 নম্বৰত কৈছে কি তোমাৰ সোয়া ওজন স্তৰৰ ক্ষয়ৰ বাবে দায়ী CFC হয় CFC ক্লোৰোফ্লোৰোকাৰ্বন এই নম্বৰ অপশনটো কারেক্ট হ'ব 37 নম্বৰ ৰবাৰ্ট হুকে পোন প্ৰথমতে কুক আৱিষ্কাৰ কৰিছিল লেটিন শব্দ সেলৰ অৰ্থ হৈছে সৰু খুটালি এটো এই নম্বৰ অপশনটো কারেক্ট হয় what atmospheric pressure is equal to 1.01 into 10 to the power 5 pascal 10 to the power 5 pascal 10 to the power 2 বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে স্যার তলৰ কোনটো টিন্ডেল প্ৰভাৱ দেখুৱায় গাখীৰ এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো স্যার 40 নম্বৰত কৈছে তলৰ কোনটো ৰাইবোজমৰ কাৰ্য নহয় ৰাইবোজমেটো প্ৰটিন গঠনত সহায় কৰে কারেক্ট হয় উৎসেচক গঠনত সহায় কৰে হরমোন গঠনত শৰ্কৰাৰ অণু গঠন কৰে এটো তো হয় হয়নে কিন্তু এটো হরমোন গঠনত সহায় নকৰে এটো তোমাৰ সি অপশনটো কারেক্ট হ'ব এটো নহয় বুলি কৈছে তো এটো সি অপশনটো কারেক্ট হ'ব তাৰ পিছত এছাৰশন ৰিজনিংৰ প্ৰশ্ন চোৱা 41 নম্বৰত কি কৈছে তোমাৰ ইয়াতে কোষাবৰণ এটা নিৰ্বাচনাত্মক বৈধ পদাৰ্থ এটো কারেক্ট হয় সিলেক্টিভলি পারমিয়েবল মেমব্রেন এটো কারেক্ট হয় এটো কিহৰ কাৰণে হয় কাৰণ তোমাৰ প্লাজমাই কিছুমান পদাৰ্থক ভিতৰত সোমাব দিয়ে আৰু কিছুমান পদাৰ্থক বাহিৰ তোমাৰ ওলাবলৈ নিদিয়ে হয় এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ এটোক চয়নাত্মক বৃদ্ধ আৱৰণ বুলি কোৱা হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা সঁচা হ'ব লগতে ৰিজনটেচনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এই নম্বৰ অপশনটো কারেক্ট হ'ব 42 নম্বৰ কোৱেশ্চনত কি কৈছে স্যার মাটিৰ কলহত পানী থলে ঠাণ্ডা থাকে কারেক্ট হয় কিহৰ কাৰণে কাৰণ বাষ্পীভৱনে তাৰ চৌপাশ ঠাণ্ডা কৰি ৰাখে এটো কারেক্ট হয় গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটেচনৰ শুদ্ধ ব্যাখ্যাও হ'ব তো এই নম্বৰ অপশনটো কারেক্ট হ'ব 43 নম্বৰ স্যার কি কৈছে হাড় আৰু উপস্থিতি হল দৃঢ় সংযোজক কলা কারেক্ট হয় হাড় আৰু উপস্থিতি দৃঢ় সংযোজক কলা হয় কারেক্ট হয় টেন্ডন এটা যোগ কলা যি পেশী আৰু হাড় যুক্ত কৰি ৰাখে এটো কারেক্ট হয় টেন্ডনৰ সহায়ত তোমাৰ কি হয় পেশীৰ লগত হাড়বোৰ তোমাৰ কি কৰি থাকে জোৰা লাগি থাকে কিন্তু তোমাৰ এটাই আনটোক তোমাৰ শুদ্ধকৈ ব্যাখ্যা নকৰে গতিকে এটো তোমাৰ কি হ'ব বি অপশনটো কারেক্ট হ'ব এছাৰশন ৰিজন দুইটা শুদ্ধ হ'ব কিন্তু এটাই আনটোক ব্যাখ্যা নকৰে 44 নম্বৰ সোয়া জিৰ মান বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ নকৰে এতে নকৰে বুলি কৈছে গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব
মাধ্যাকৰ্ষণিক ত্বৰণৰ মান এটা ধ্ৰুৱক ৰাখি এইটো তোমাৰ মিছা হয়, কাৰণ মাধ্যাকৰ্ষণিক ত্বৰণৰ মান তোমাৰ সময় তোমাৰ ঠাই সাপেক্ষে কি হৈ থাকে, পৰিৱৰ্তন হৈ থাকে, হয়নে? যেনেকুৱা তোমাৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয়, 0 হয়, আৰু তোমাৰ পৃথিৱী পৃষ্ঠত তোমাৰ বেলেগ হয়। যদি কনষ্টেণ্ট হয় তেতিয়াহ'লে পৃথিৱীৰ সকলো ঠাইতে সেম থাকিব, কিন্তু মাধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিৱীৰ কেন্দ্ৰত 0 হয়। তো কনষ্টেণ্ট এটা 0 হ'ব কেনেকৈ, হ'ব নোৱাৰে, গতিকে এইটো তোমাৰ কি হ'ব, মিছা হ'ব। তো এছাৰশ্যনটো সঁচা হ'ব কিন্তু ৰিজনটো মিছা হ'ব। তো ইয়াৰে চি অপশ্যন কাৰেক্ট হ'ব। আৰু 45 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, উদ্ভিদ কোষত ডাঙৰ ৰক্তদানি থাকে, কাৰেক্ট হয়, কাৰণ তোমাৰ ৰক্তদানিত বহুত পদাৰ্থ সঞ্চিত হৈ থাকে, এইটো কাৰেক্ট হয়। গতিকে ইয়াৰে এছাৰশ্যন ৰিজন দুইটা সত্য হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে মই তোমালোকক 100% প্ৰিপাৰেশ্যন কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ছায়েন্স আৰু মেথছৰ যদি ই বুক লাগে, ই বুক, তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। তোমালোকে ই বুকখিনি পাই যাবা একেবাৰে কম দামত। আৰু তোমাৰ ইয়াতে যিবোৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এইবোৰৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত কিন্তু এইবোৰৰ পৰাই কুৱেশ্যন আহিব। গতিকে তোমালোকে ভালদৰে এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখি এইবোৰ প্ৰেক্টিছ কৰিবা। বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনছবোৰ, এইবোৰৰ পৰাই তোমালোকৰ ফাইনেলত কুৱেশ্যন আহিব। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, মই তোমালোকক 100% সহায় কৰিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।